এখন হ'ল আপোনাৰ গ্ৰ' এপৰ ইণ্টাৰফেচ। তো আমি ইয়াত গ্ৰ' এপৰ যিটো হোম পেজতে চাম। নিফটিতে যেতিয়া ক্লিক কৰিম, নিফটিত ক্লিক কৰাৰ পিছত কি হ'ব, ধৰি লওক আমি এতিয়া নিফটিত হেৰি কৰি ক্লিক কৰিম। নিফটিত ক্লিক কৰাৰ পিছত কি হ'ব, তো আমি এতিয়া ক্লিক কৰাৰ লগে লগে ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক নিফটি ফিফটি যিটো আপোনাৰ গ্ৰাফখন কিন্তু ইয়াত আহি গৈছে। তাৰ পিছত কি কৰিম, আমি ইচ্ছা কৰিলে অপশ্যন চেইন, এই অপশ্যন চেইন যিটো আছে অপশ্যন চেইনছত গৈ পেলাই লগতে আমি অপশ্যনটো পাব পাৰোঁ। আমি এতিয়া ইয়াত ক্লিক কৰিম, অপশ্যন চেইনত ক্লিক কৰিলোঁ। মোৰ নেটৱৰ্ক অলপ শ্ল' আছে, যাৰ কাৰণে আহোঁতে দেৰি হৈছে। যিয়ে নহওক, এতিয়া চাওক ইয়াত দুটা ছাইড আছে। ইয়াত আছে কি, দুটা ছাইড আছে। দুটা ছাইডৰ পৰা আমি যিকোনো দুটা ছাইডকে বুজাই দিম। ইয়াত লিখা আছে চাওক কল প্ৰাইচ, আৰু এইফালে কি আছে, এইটো হ'ল পুট প্ৰাইচ। দুটা লেফ্ট ছাইড আৰু ৰাইট ছাইড দুটা অলপ মন কৰিব। ইয়াত চাওক দুটা অপশ্যন আছে, কল ছাইড আৰু পুট ছাইড। ইয়াতে আমি আমাৰ মেইন প্ৰচেছটো এতিয়া আমি ইন দ্য মানি আউট অফ দ্য মানি দুটা কনচেপ্ট বুজিবলৈ চেষ্টা কৰিম। এতিয়া চাই লওক, তো আমাৰ এইখিনি হ'ব কি, কল ছাইডটোৰ কাৰণে আমি কল ছাইডটো আগত বুজি লওঁ। কল ছাইডটোৰ কাৰণে আমাৰ এইটো হ'ব কি, ইন দ্য মানি এইখিনি হ'ব। আৰু কল ছাইডৰ কাৰণে আউট অফ দ্য মানি কোনখিনি হ'ব, আউট অফ দ্য মানি হ'ব ষ্টিক প্ৰাইচৰ তলৰখিনি, এইখিনি হ'ব আউট অফ দ্য প্ৰাইচ। তো এইখিনি কনচেপ্ট বুজি পালে এটা কথা মনত ৰাখিব, যদি আপুনি আউট অফ দ্য মানিত সদায় চাব, আউট অফ দ্য মানিত কিন্তু আপোনাৰ প্ৰাইচটো সদায় কম থাকে, কিন্তু ৰিস্কটো সদায় কি থাকিব, বেছি থাকিব। আৰু যদি আপুনি ইন দ্য মানিত ট্ৰেড কৰে, আপোনাৰ সেইটো কষ্টটো বেছি থাকিব, কিন্তু আপোনাৰ ৰিস্কটো কম থাকিব। সেইকাৰণে সদায় আমি কি কৰিব লাগে, ইন দ্য মানিত ট্ৰেড কৰিব লাগে। আমি ৰিস্ক ল'ব নালাগে। গতিকে আমি সদায় এটা কথা মনত ৰাখিম যে আমি ট্ৰেডিং কৰোঁতে সদায় কি কৰিম, ইন দ্য মানিত আমি ট্ৰেড কৰিব লাগে, ইন দ্য মানিৰ অপশ্যনখিনি বাই কৰিব লাগে। এতিয়া হৈ গ'ল কল ছাইডৰ ইন দ্য মানি আউট অফ দ্য মানি বুজি পালে। এতিয়া আমি নেক্সট কৰিম কি, আমি পুট ছাইডৰ কাৰণে কি কৰিম, এইটো হ'ল পুট ছাইড। এই পুট ছাইডৰ কি হ'ব, পুট ছাইডৰ কাৰণে আমি ইন দ্য মানি আৰু আউট অফ দ্য মানি চাম। তো এই বস্তুটোৱে কলৰতকৈ অলপ পৰিৱৰ্তন চাব। ইয়াত কি হ'ব, এইটো হ'ব কি আপোনাৰ আউট অফ দ্য মানি, আৰু তলত হ'ব আপোনাৰ কি, তলৰ যিটো থাকিব সেইটো হ'ব আপোনাৰ ইন দ্য মানি, এইটো হ'ব কিন্তু ইন দ্য মানি। তো বুজি পালে। এতিয়া দুটা কনচেপ্ট বুজাই দিলোঁ। পুট ছাইডৰ কাৰণে ওপৰত হ'ব আউট অফ দ্য মানি, ষ্টিক প্ৰাইচৰ তলত হ'ব ইন দ্য মানি। আৰু কল ছাইডৰ কাৰণে কি হ'ব, কল ছাইডৰ কাৰণে এইখিনি ওপৰৰখিনি হ'ব ইন দ্য মানি, আৰু তলত হ'ব কি আপোনাৰ আউট অফ দ্য মানি। এই দুটা কনচেপ্ট বুজি পাইছে। তো এইখিনি হ'ল ইন দ্য মানি, আউট অফ দ্য মানি। আৰু এটা কথা মনত ৰাখিব, কেতিয়াও মানে ৰিস্ক ল'ব নালাগে। আউট অফ দ্য মানিত আপোনাৰ সদায় ৰিস্কটো বেছি থাকে। তাত যদি আপোনাৰ ফালে মাৰ্কেটত আপোনাক চাথ দিয়ে তেনেহ'লেতো ঠিকে আছে, যদি মাৰ্কেটে আপোনাৰ চাথ নিদিয়ে তেনেহ'লে আপোনাৰ ৰিস্ক সদায় বেছি থাকিব, মানে লছ যিটো ৰেচিঅ' বাঢ়ি যাব। গতিকে কি যেতিয়া ট্ৰেডিং কৰাৰ সময়তে আমি যদি কল লওঁ, সদায় কি কৰিম, কল লোৱাৰ সময়ত ইন দ্য মানিতে আমি সদায় ট্ৰেড কৰিম। যদি আমি ট্ৰেডিং কৰোঁতে অপশ্যন বাইং কৰোঁতে কি কৰিম, আমি সদায় কল ছাইড কৰিলে ইন দ্য মানি ট্ৰেড কৰিম। আৰু যদি আমি পুট ছাইড কৰিব বিচাৰোঁ, তেনেহ'লে আমি কি কৰিম, সদায় এইখিনি ইন দ্য মানিত এইখিনি হ'ব, ইয়াৰ পৰা আমি বাইং কৰিম। কিন্তু আমি সদায় মনত ৰাখিব লাগিব যে ইন দ্য মানিত যিখিনি ইন দ্য মানি, সেই ইন দ্য মানিখিনিহে আমি মানে অপশ্যন বাই কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আই হোপ কি আপোনালোকে সকলোখিনি বুজি পাইছে। নিশ্চয় ইয়াৰ পিছতো মই এইটো বিষয়লৈ আৰু কেনেকৈ অপশ্যনবিলাক বাই কৰে প্ৰেক্টিকেলি মই দেখাবলৈ চেষ্টা কৰিম। তো আজি জাষ্ট ইন দ্য মানি, আউট অফ দ্য মানি, এট দ্য মানি, সেইখিনি তিনিটা কনচেপ্ট বুজালোঁ। নিশ্চয় আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে অলপ লাইক এণ্ড শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক এণ্ড শ্বেয়াৰে মোক ভিডিঅ'খিনি আপোনালোকে পুনৰ স্থাপন কৰাৰ কাৰণে মোক সহায় কৰিব।